যদি আমি ইণ্ডিয়াৰ ক্ষেত্ৰত চাওঁ, ইণ্ডিয়াৰ টাইমটো কেলকুলেট কৰিব বিচাৰোঁ, তেতিয়া আমি ইণ্ডিয়াৰ একদম একজেক্টলি চেণ্টাৰৰ মাজেদি যিডাল লংগিটিউড ক্ৰছ হৈ গৈছে সেইডাল কনচিডাৰ কৰোঁ। যদি গ্ৰীণউইচ আৰু ইণ্ডিয়ান টাইমটো আমি কম্পেয়াৰ কৰিব লাগে, তে ইণ্ডিয়া ইজ 5 hours and 30 minutes ahead of Greenwich. India is 5 hours 30 minutes ahead of Greenwich. Hello everyone, মই সুনীত আৰু ত্ৰিগুণা IAS একাডেমীৰ নতুন ইনিচিয়েটিভ হাৰ্টিলৈ আপোনালোকক স্বাগতম। আমি ডিছকাছ কৰি আছিলোঁ জিঅ'গ্ৰাফিৰ বিষয়ে আৰু আজিৰ ক্লাছত আমি ডিছকাছ কৰিবলৈ লৈছোঁ লেটিটিউড আৰু লংগিটিউডৰ বিষয়ে। গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ আমাৰ ক্লাছটো। প্ৰথমতে আমি চাবলৈ লৈছোঁ লেটিটিউডৰ বিষয়ে। লেটিটিউডনো কি বস্তু? Latitude are imaginary lines that runs parallel to the equator and are used to measure the distance from north and south. মানে আমাৰ যেডাল ইকুৱেটৰ আছে, এই ইকুৱেটৰৰ পেৰেলেলি আমাৰ কিছুমান ইমাজিনাৰী লাইন্স মানে হাইপথেটিকেল লাইন্স কিছুমান আমি ড্ৰ কৰি লওঁ, যাতে আমি নৰ্থ আৰু সাউথৰ ডিষ্টেঞ্চবোৰ কাউণ্ট কৰিব পাৰোঁ। ঠিক আছে, আৰু এই যিবোৰ লেটিটিউড থাকে, এই লেটিটিউডবোৰ আমি কেলকুলেট কৰোঁ ডিগ্ৰীৰ হিচাপত, ডিগ্ৰী, মিনিটছ এণ্ড ছেকেণ্ডছ। ঠিক আছে, যিডাল আমাৰ 0 ডিগ্ৰী লেটিটিউড থাকে সেইডালক আমি ইকুৱেটৰ বুলি কওঁ, আৰু তাৰ পৰা আমি বোথ নৰ্থ এণ্ড সাউথ ডিৰেকশ্যনত আগবাঢ়ো আপ টিল 90 ডিগ্ৰী। যিটো 90 ডিগ্ৰী হ'ব নৰ্থ ছাইডে, তাক আমি নৰ্থ পল বুলি ক'ম, আৰু যিটো 90 ডিগ্ৰী সাউথৰ ফালে হ'ব তাক আমি সাউথ পল বুলি ক'ম। আৰু এই লেটিটিউডবোৰে আমাক বিভিন্ন ক্লাইমেটিক জোনছবোৰ ডিটাৰমাইন কৰিবলৈ হেল্প কৰে। যেনে কিছুমান ট্ৰপিকেল জোন থাকে, টেম্পাৰেট জোন থাকে, ফ্ৰিজিড জোন থাকে, মানে টেম্পাৰেচাৰ্ছবোৰ কেনেকুৱা হ'ব, ক্লাইমেটছবোৰ কেনেকুৱা হ'ব, সেইটো ডিটাৰমাইন কৰিবলৈ হেল্প কৰে। ঠিক আছে, এতিয়া যদি আমি কিছুমান মেজৰ লেটিটিউড চাবলৈ যাওঁ, তেতিয়াহ'লে যিটো প্ৰথম ইম্পৰ্টেণ্ট লেটিটিউড সেইটো হৈ গ'ল ইকুৱেটৰ, যিটো আমাৰ 0 ডিগ্ৰী লেটিটিউড। আৰু এই ইকুৱেটৰটো এইকাৰণে ইম্পৰ্টেণ্ট কাৰণ আমাৰ ছানৰ পৰা যিবোৰ ৰেজ আহি থাকে সেইবোৰ ডাইৰেক্টলি আমাৰ ইকুৱেটৰত পৰে 2 times in a year। মানে আমাৰ বছৰত দুবাৰকৈ ইকুৱেটৰত ডাইৰেক্ট ছানলাইট পৰে, আৰু ডাইৰেক্ট ছানলাইটত মেক্সিমাম এমাউণ্ট অফ এনাৰ্জি থাকে। গতিকে আমাৰ যিডাল ইকুৱেটৰিয়েল ৰিজন তাতে হাইয়েষ্ট এমাউণ্ট অফ হিট এবজৰ্ব হয়। ঠিক আছে, তাৰপিছতে আমাৰ যিটো নেক্সট ইম্পৰ্টেণ্ট লেটিটিউড সেইটো কোৱা হয় ট্ৰপিক অফ কেঞ্চাৰ, যিটো 23.5 বা 23.5 ডিগ্ৰী নৰ্থত থাকে। ঠিক আছে, এইডালক কোৱা হয় আমাৰ ট্ৰপিক অফ কেঞ্চাৰ বুলি। আৰু আমাৰ ইকুৱেটৰৰ পৰা এই যে ট্ৰপিক অফ কেঞ্চাৰ আছে তালৈকে আমাৰ যিটো ডাইৰেক্ট ছানলাইট মেক্সিমাম তালৈকে যাব পাৰে ইন দ্য নৰ্থ ডিৰেকশ্যন। ঠিক আছে, আমাৰ যিটো ছান কেন ডাইৰেক্টলি বি অভাৰহেড অন দ্য 23.5 ডিগ্ৰী নৰ্থ লেটিটিউড। আৰু নেক্সট ইম্পৰ্টেণ্ট লেটিটিউড হৈ গ'ল আমাৰ ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেপ্ৰিকন, ট্ৰপিক অফ কেপ্ৰিকন হৈ গ'ল আমাৰ 23.5 ডিগ্ৰী সাউথ। যিটো 23.5 ডিগ্ৰী সাউথ আছে তাকে কোৱা হয় ট্ৰপিক অফ কেপ্ৰিকন বুলি। আৰু আমাৰ যিটো ডাইৰেক্ট ছানলাইট আছে সাউদাৰ্ণ ডিৰেকশ্যনত হাইয়েষ্ট আমাৰ ট্ৰপিক অফ কেপ্ৰিকনলৈ যাব পাৰে, তাৰপিছত আকৌ ৰিটাৰ্ণ হৈ যায়। মানে আমাৰ যিটো ডাইৰেক্ট ছানলাইট, ছানৰ পৰা যিটো লাইট আহি থাকে ডাইৰেক্টলি, সেইটো মেক্সিমাম আমাৰ ইকুৱেটৰৰ পৰা মেক্সিমাম নৰ্থৰ 23.5 ডিগ্ৰী নৰ্থলৈকে, আকৌ সাউথৰ 23.5 ডিগ্ৰী সাউথলৈকে মুভ কৰি থাকে। ঠিক আছে, তো সেইকাৰণে এই জেগাটো আমাৰ অলপমান বেছি গৰম, আৰু সেই জোনটোক আমি সেইকাৰণে কোৱা হয় টৰিড জোন। মানে দ্য টৰিড জোন লাইজ বিটুইন 23.5 ডিগ্ৰী সাউথ টু 23.5 ডিগ্ৰী নৰ্থ। এই যিটো ৰেঞ্জ আছে এইটোক আমি টৰিড জোন বুলি কওঁ। আৰু ইয়াৰ টেম্পাৰেচাৰটো হাই থাকে, ইয়াতে আমি হাই ৰেইনফলো দেখা পাওঁ, আৰু সেইকাৰণে ইয়াতে আমি হাইয়েষ্ট বায়'ডাইভাৰ্চিটিও দেখা পাওঁ। ঠিক আছে, নেক্সট আমি যিটো ইম্পৰ্টেণ্ট লেটিটিউড হয় সেইটো হৈ গ'ল আমাৰ আৰ্টিক চাৰ্কেল। আৰ্টিক চাৰ্কেল মানে নৰ্থৰ 66.5 ডিগ্ৰী, 66.5 ডিগ্ৰী নৰ্থক আমি কোৱা হয় আৰ্টিক চাৰ্কেল বুলি কওঁ আমি। ঠিক আছে, আৰু 66.5 ডিগ্ৰী সাউথ যিটো লেটিটিউড, এইটো 66.5 ডিগ্ৰী সাউথ যিটো লেটিটিউড, ইয়াক কোৱা হয় আমাৰ এণ্টাৰ্কটিক চাৰ্কেল বুলি। ঠিক আছে, আৰু দ্য ৰেঞ্জ বিটুইন দি ট্ৰপিক অফ Capricorn and the Antarctic Circle, this area is called as your temperate zone in the south, and the zone between the Tropic of Cancer and the Arctic Circle is called as the temperate zone in the north.
টেম্পারেট জোন ইন দি নৰ্থ আমাৰ যেটো টেম্পারেট জোন আছে তাতে আমাৰ মাইল্ড টেম্পারেচাৰ আৰু মিডিয়াম এমাউন্ট অফ ৰেইনফল দেখা পাওঁ যাৰ ফলত তাতে বায়োডাইভাৰ্সিটিৰ মাজত কম্পিটিশন বহুত লো হয় আৰু যতে বায়োডাইভাৰ্সিটিৰ কম্পিটিশন লো হয় তাতে আমি ইকোনমিক ডেভেলপমেন্ট দেখা পাওঁ গতিকে আমাৰ যিমানবোৰ ইকোনমিক্যালি ডেভেলপ দেশ আছে আমি হেবোৰ আমাৰ যেটো টেম্পারেট জোন আছে তাতে দেখা পাওঁ ফৰ এক্সাম্পল জাপান হৈ গল ইউএসএ হৈ গল বা ইউৰোপিয়ান কান্ট্ৰি যিমান আছে গুটেবোৰ টেম্পারেট জোনত লাই কৰে বিকজ তাতে যি কোনো আমি খেতি কৰিব বিচাৰো বা যি কৰিব বিচাৰো আৰামছে কৰিব পাৰো বিকজ there is lack of competition among the biodiversity ঠিক আছে তাৰ পিছত নেক্সট যেটো ভেৰি ইম্পৰ্টেন্ট ল্যাটিটিউড হেতু হৈ গল আমাৰ যেটো পোলস both north pole and south pole যেটো আমি 90 ডিগ্ৰী বুলি কওঁ 90 ডিগ্ৰী নৰ্থ এণ্ড সাউথ ঠিক আছে 90 ডিগ্ৰী নৰ্থ এণ্ড সাউথক আমি পোলস বুলি কওঁ আৰু the region between the Antarctic circle and the south pole and the region between the Arctic circle and the north pole this region is called as your frigid zone frigid zone or temperature বহুত বেছি কম হয় আৰু তাতে ৰেইনফল আমি বহুত কম দেখা পাওঁ আৰু therefore তাতে আমি বায়োডাইভাৰ্সিটিও বহুত কম দেখা পাওঁ ঠিক আছে তাতে কোনো তেনেকুৱা কৰি আমি cities বা তেনেকুৱা কোনো লিভিং হ্যাবিটেট আমি দেখা নাপাওঁ ঠিক আছে তো এই দুটা ৰিজনক আমি ফ্ৰিজিড জোন বুলি কওঁ ঠিক আছে তো এইকিটা হৈ গল আমাৰ মেজৰ ল্যাটিটিউডস ওকে ইতে আমি লংগিটিউডস নো কি বস্তু তাক চাবলৈ চেষ্টা কৰিম লংগিটিউডস আৰ এগেইন ইমাজিনাৰী লাইনস that are drawn from the north pole to the south pole এটা vertical lines these are vertical lines which are drawn from the north pole to the south pole ঠিক আছে আৰু এইবোৰ আকৌ আমি ডিগ্ৰী ফৰ্মত ক্যালকুলেট কৰো যেনেকৈ ডিগ্ৰী সবচে ডাঙৰবোৰ ডিগ্ৰী দেন মিনিটস দেন your seconds ঠিক আছে আৰু তেনেকা কৰি আমি টোটাল 180 ডাল লংগিটিউড ক্যালকুলেট কৰো ইন বোথ নৰ্থ ফ্ৰম ইষ্ট এণ্ড ওয়েস্ট ইষ্ট এণ্ড ওয়েস্ট মানে টোটাল 180 প্লাস 180 টোটাল 360 ডাল আমাৰ লংগিটিউড থাকে ঠিক আছে আৰু এই লংগিটিউডে আমাক টাইম ক্যালকুলেশন টাইম জোনস ক্যালকুলেশন কৰিবৰ কাৰণে হেল্প কৰে ঠিক আছে কিছুমান মেজৰ লংগিটিউড চাবলৈ লৈছো যেনে আমাৰ যেডাল 0 ডিগ্ৰী লংগিটিউড থাকে হেডালক আমি প্ৰাইম মেৰিডিয়ান বুলি কওঁ ঠিক আছে যেডাল প্ৰাইম মেৰিডিয়ান থাকে হি আমাৰ আৰ্থক ইষ্টাৰ্ণ হেমিস্ফিয়াৰ এণ্ড ওয়েষ্টাৰ্ণ হেমিস্ফিয়াৰত ডিভাইড কৰে ঠিক আছে আৰু আমি ইয়াৰ পৰা টাইমবোৰ ক্যালকুলেট কৰো যেডাল প্ৰাইম মেৰিডিয়ান আছে হেডাল আমাৰ গ্ৰীনউইচ বুলি এটা জায়গা আছে লণ্ডনত তাৰ মাজেদি পাস কৰে আৰু তাৰ ৰেফাৰেন্স লৈ পেলাই আমি গুটে ওয়াৰ্ল্ডৰ টাইম ক্যালকুলেট কৰো ঠিক আছে আৰু তাৰ ঠিক অপোজিট সাইডে যেডাল 0 ডিগ্ৰী ল্যাটিটিউড আছে লংগিটিউডৰ এক্স্যাক্টলি ওয়াৰ্ল্ডৰ অপোজিট সাইডে মানে আমি ব্যাক সাইড অফ দি আৰ্থত যদি চাওঁ তে এইডাল যেডাল লাইন হেডালক 180 ডিগ্ৰী লংগিটিউড বুলি ক'ব পাৰো আৰু হে 180 লংগিটিউড ডালক ইন্টাৰনেশনাল ডেট লাইন বুলি কোৱা হয় মানে এইডাল লাইনত আমাৰ কি হৈ যায় এটা দিনৰ কমপ্লিটলি ডেট দুটা বেলেগ বেলেগ হয় যদি ইফালে 3rd of December চলি আছে তেতিয়া হলে ইফালে 4th of December হ'ব ঠিক আছে ঠিক এই লাইন ডালৰ ইফালে ইফালে আমাৰ ডেট টু চেঞ্জ হৈ যায় সেই কাৰণে হেডালক ইন্টাৰনেশনাল ডেট লাইন বুলি কোৱা হয় আৰু হেডাল এনেকুৱা এটা জায়গাৰ মাজেদি পাস কৰোৱা হৈছে যত বিশেষ কোনো আমি দেশ বা কোনো ধৰণৰ এনেকুৱা পপুলেশন দেখা নাপাওঁ যদি কোনোবা পপুলেশন থাকেও সেই জায়গাটোত আমি এনেকৈ অলপ জিগ জেগ কৰি কাটি পেলাই লৈ আহো যাতে কোনো দেশত এটা দেশতে দুটা টাইম নপৰে ঠিক আছে এতিয়া এই দুটা হৈ গল ইম্পৰ্টেন্ট লংগিটিউড আৰু লংগিটিউডৰ কি হয় টাইম ক্যালকুলেশন কৰিবৰ কাৰণে আমি এটা বস্তু দেখো যে 1 ডিগ্ৰীত আমাৰ 4 মিনিটস কৰি টাইম ডিফাৰেন্স থাকে এভৰি 1 মিনিটত আমাৰ 4 মিনিট টাইম ডিফাৰেন্স থাকে আৰু যেটো আমি ইমাত্ৰ কলো আমাৰ যেল 0 ডিগ্ৰী আছে 0 ডিগ্ৰীৰ মানে প্ৰাইম মেৰিডিয়ানৰ আমাৰ যদি ইষ্টাৰ্ণ সাইডে থাকে the time is ahead of the greenwich আৰু যদি হি ওয়েষ্টাৰ্ণ সাইডত আছে তেতিয়া হলে হি হদাই কি হ'ব behind the time will be behind মানে যদি গ্ৰীনউইচত বৰ্তমান ৰাতিপুৱা 9টা বাজিছে তেতিয়া হলে তাৰ
যদি আমি ইষ্টত আছোঁ তেতিয়াহ'লে 9টা বজাত কৰি পাৰ হৈ যাব টাইমটো, ধৰি লওক 10টা বাজিলে বা 11টা বাজিলে। আৰু যদি আমি ৱেষ্টত থাকোঁ তেতিয়াহ'লে ইয়াতে যদি 9টা বাজিছে 0 ডিগ্ৰী, তেতিয়া তাতে কি হৈ যাব, মানে পিছত থাকিব, যে 8টা বাজিলে বা 7টা বাজিলে। তো ইফালে বিহাইণ্ড হয় আৰু ইষ্টৰ চাইডে আমাৰ এহেড হয়, ঠিক আছে। তো তেনেকৈ কেলকুলেট কৰোঁ। আৰু এইটো কথা মনত ৰাখিব যে 1 ডিগ্ৰী ইকুৱেলছ টু 4 মিনিট। আৰু তেনেকৈ যদি চাওঁতে 15 ডিগ্ৰীত আমাৰ কি হৈ যায়, এটা কমপ্লিট 1 আৱাৰ কমপ্লিট হয়, মানে এভৰি 15 ডিগ্ৰীত আমাৰ 60 মিনিটছকৈ হয়। আৰু সেই এভৰি 16 মিনিটছক আমি এভৰি 15 ডিগ্ৰীত আমি কোৱা হয় যে এটা টাইম জোন চেঞ্জ হোৱা বুলি কোৱা হয়, মানে 1 আৱাৰ এটা চেঞ্জ হৈ যায়, গতিকে এটা টাইম জোন। আৰু তেনেকুৱা কৰি ৱৰ্ল্ডত 24টা টাইম জোনছ আছে, 24 টাইম জোনছ আছে। এভৰি 15 ডিগ্ৰীত এটা টাইম জোন, তেনেকৈ কৰি 24টা টাইম জোন আছে। আৰু আমাক এই লংগিটিউডবোৰে নেভিগেশ্যনতো হেল্প কৰে, বিকজ লেটিটিউড আৰু লংগিটিউডৰ দুইটাৰে যদি আমি ভেলুটো উলিয়াই লওঁ তেতিয়াহ'লে আমি একজেক্টলি সেই জেগাটোত পিন পইণ্ট কৰিব পাৰোঁ, যিটোৰ আমি GPS বুলিও কওঁ, যিটো GPS ছিষ্টেম, তেনেকৈ কৰি আমাক লোকেট কৰি দিয়ে। আৰু আল্টিমেটলি লংগিটিউড বা লেটিটিউডে আমাক গ্ল'বেল ট্ৰেডত হেল্প কৰে, বিকজ আমি যদি টাইম জোনছবিলাক ইউজ কৰোঁ তেতিয়াহ'লে আমি তেনেকুৱা কৰি পেলাই বিজনেছ কৰিব পাৰিম। মানে ধৰি লওক ইণ্ডিয়াত যদি দিন হৈ আছে, তেতিয়াহ'লে হয়তো আমেৰিকাত ৰাতি হৈ থাকিব পাৰে। তো সেই কথাটো আমি টাইম জোনছৰ বা থ্ৰু দি গম পাওঁ, আৰু তেনেকৈ কৰি আমাৰ ট্ৰেড বা নেভিগেশ্যন এইবিলাকত হেল্প কৰে লেটিটিউড আৰু লংগিটিউডে। যদি আমি ইণ্ডিয়াৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে ইণ্ডিয়া এপ্ৰক্সিমেটলি 68 ডিগ্ৰী ইষ্টৰ পৰা 97 ইষ্টৰ মাজত লাই কৰে, মানে দিছ টু আৰ দি লংগিটিউডছ, ৱেষ্টাৰ্ণ মোষ্ট লংগিটিউড আৰু ইষ্টাৰ্ণ মোষ্ট লংগিটিউড। আৰু যদি আমি ইণ্ডিয়াৰ টাইমটো কেলকুলেট কৰিব বিচাৰোঁ তেতিয়া আমি ইণ্ডিয়াৰ একদম একজেক্টলি চেণ্টাৰৰ মাজেদি যিডাল লংগিটিউড ক্ৰছ হৈ গৈছে সেইডাল কনচিডাৰ কৰোঁ, যিডাল হৈ গ'ল 82.5 ডিগ্ৰী ইষ্ট। আৰু ইয়াৰ ওপৰতে ভিত্তি কৰি পেলাই আমি টাইমটো কেলকুলেট কৰোঁ। আৰু আল্টিমেটলি যদি আমি গ্ৰীণউইচৰ লগত কম্পেয়াৰ কৰোঁ, যদি গ্ৰীণউইচ আৰু ইণ্ডিয়ান টাইমটো আমি কম্পেয়াৰ কৰিব লাগে, তে ইণ্ডিয়া ইজ 5 hours and 30 minutes ahead of Greenwich. India is 5 hours 30 minutes ahead of Greenwich because the central meridian that pass through India is 82.5 degree. যদি এইটো আমি ক্যালকুলেট কৰো 4 minutes হিসাবত, তেতিয়াহ'লে আমাৰ 82.5 into 4 minutes কে যদি আমি কৰো তেতিয়াহ'লে আমি পাই যাম 330 minutes total, আৰু যেটোক আমি আল্টিমেটলি 5 hours আৰু 30 minutes বুলি ক'ব পাৰো। তাৰমানে গ্ৰীণউইচ আৰু ইণ্ডিয়াৰ মাজত 5 hours আৰু 30 minutes ৰ ডিফাৰেন্স আছে, এণ্ড ইণ্ডিয়া বিং ইন দা ইষ্টাৰ্ণ হেমিস্ফিয়াৰ ইজ ahead of the Greenwich. গতিকে that is how we calculate, and this time is called as Indian Standard Time. যেটো আমাৰ চেন্ট্ৰেল মেৰিডিয়ানত যেটো টাইম হয় হেতুৱে আমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম, এণ্ড হেতুকে আমি ইভেন ইষ্টৰ মানুহ হেতুকে কনসিডাৰ কৰো আৰু ৱেষ্টৰ মানুহে হেতুকে টাইম কনসিডাৰ কৰি চলো। So that is how latitude and longitude help us in both navigation, trade, commerce and determining the time zones. ঠিক আছে, তো আজিৰ কাৰণে এটা এৰিছো। যদি আমাৰ চেনেলটো চাই আপোনালোকৰ ইউজফুল হৈছে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।